পুৱাতেই দৌৰা দৌৰি যেন যন্ত্ৰহে, সময় নাই, বহু কষ্ট কৰি জীৱন নিৰ্বাহ কৰি আছোঁ। জীৱিকাৰ সন্ধানত সংস্থাপনৰ যুঁজত আমাৰ এক কৰ্মজীৱনৰ নতুন সংযোজন। মাথো শিকিবলৈ চেষ্টা কৰি আছোঁ, ট্ৰাই কৰি আছোঁ, শিকি আছোঁ। তো গৰুপালকসকলৰ, আমাৰ কৃষক বন্ধুসকলৰ এটি বিশেষ সমস্যা, গৰু জগাৰ প্ৰায় 4-5 মাহলৈকে গাখীৰটোৰ ফেটছ নাথাকে। ফেটছ নথকাৰ বাবে গাখীৰটোৰ মূল্য কম পোৱা যায়। তো ডায়েৰীত মই গাখীৰ নি উভতাই লৈ আহিছিলোঁ, য'ত 20 টকা 21 টকা গাখীৰৰ মূল্য হৈছিল ফেটছৰ কাৰণে। তো তাৰপিছতেই নিজৰ অভিজ্ঞতাৰে এটি ৰামবাণ ঔষধ, যিটো ঔষধ আপোনাৰ পাকঘৰতে আছে, খুব সহজতে পাৰিব। তো লগাতাৰ 4 দিন ব্যৱহাৰ কৰাৰ পিছত মোৰ গাখীৰৰ ফেটছ, গাখীৰৰ কালাৰ মানে ক্ৰমান্বয়ে হালধীয়া হ'বলৈ ধৰিলে। ঘৰুৱা ঔষধ ব্যৱহাৰ কৰিয়েই গাখীৰৰ মূল্য মোৰ 50 টকাৰ পৰা 55 টকা মূল্যলৈকে গ'ল, য'ত 20 টকা 21 টকা আছিল। মই ডায়েৰীৰ পৰা গাখীৰ উভতাই লৈ আহিছিলোঁ। তো এনেকুৱা এটা ৰামবাণ ঔষধ আপোনাৰ পাকঘৰতে আছে সকলোৰে। ঘৰুৱা মিঠাতেল লাগিব, ঘৰুৱা একদম ফ্ৰেছ তেলটো সৰিয়হৰ তেল। আজিকালি কিনা ৰাইচবিন চাইচবিন অসংখ্য ধাৰা চাৰা মিঠাতেল আছে, সেইবিলাক নহয়, একদম ফ্ৰেছ ঘৰুৱা মিঠাতেল সৰিয়হৰ পৰা পেৰা তেল দি। তো আপুনি তাৰ বাবে আধা লিটাৰ মিঠাতেল ল'ব লাগিব। প্ৰতি সন্ধিয়া 4 দিন ইউজ কৰি চোৱাৰ পিছতে আপুনি সুফল পাব। মই প্ৰেক্টিকেলি প্ৰমাণ পাইছোঁ। মই 4 দিন ব্যৱহাৰ কৰাৰ পিছত গাখীৰৰ ফেটছ সম্পূৰ্ণ বাঢ়ি গ'ল। তো ৰামবাণ ঔষধৰ নিচিনা। তো সুন্দৰকৈ এটি পাত্ৰ ল'ব। পাত্ৰটোত প্ৰতি সন্ধিয়াতে আপুনি 50 গ্ৰাম মিঠাতেল দিব, ঘৰুৱা মিঠাতেল। 50 গ্ৰাম মিঠাতেল আপোনাৰ চাপৰ বা অন্য কিহবাৰ লগত ধুনীয়াকৈ পাত্ৰ তাত মিক্স কৰি, মই এনেকৈ চাপৰৰ লগত মিক্স কৰি খুৱাইছিলোঁ। তো দিয়াৰ পিছত সুন্দৰকৈ গৰুজনীয়ে খাব। ঠিক 4 দিন ব্যৱহাৰ কৰাৰ পিছত সুন্দৰ ৰিজাল্ট পাব। গাখীৰৰ ফেটছ বাঢ়িবই 100%। প্ৰেক্টিকেলি প্ৰমাণ পাইছোঁ। কৰ্মজীৱনৰ অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰি যাম কাৰোবাৰ লাভজনক হোৱাকৈ। এয়া কিছু শিকিহে আছোঁ। তো তাৰ যিটো প্ৰমাণ পাওঁ শুদ্ধ, তাৰ ফলসমূহ শ্বেয়াৰ কৰি যাম কাৰোবাৰ লাভজনক হোৱাকৈ। তো আমাৰ ভিডিঅ'সমূহ চাই থাকিব। যদি আমাৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, শ্ৰীমন্ত হাজৰি ছাবস্ক্ৰাইব কৰি থ'ব। ব্যস্ততাৰ মাজতেই আজি বহুদিন ভিডিঅ'সমূহ বা সময়সমূহ আগবঢ়াব পৰা নাই, বহুত ব্যস্ত জীৱন চলি আছে। তো তাৰ মাজতেই ৰাইজৰ কাৰোবাৰ লাভজনক হোৱাকৈ, কোনোবাই উৎসাহ পোৱাকৈ, কাৰোবাৰ প্ৰেৰণাদায়ক হোৱাকৈ ভিডিঅ'সমূহ আগবঢ়াই যাম। আমাৰ ভিডিঅ'সমূহ চাই থাকিব।